ব্ৰহ্মকে আমি কৰোঁ। কাৰণ এই আমি বাংমাই মূৰ্তি ভাগৱত শাস্ত্ৰখানি আমাৰ শব্দ ব্ৰহ্ম, আৰু ইয়াক আজি আমি ভকতৰ মাজত চৈতন্য কৰাইছোঁ, নহয়নে বাৰু? গতিকে আমি কেতিয়াও চিন্ময় চিত্ৰ ছবিত আমি পূজা নকৰোঁ, সেৱা নকৰোঁ। মৃন্ময় মাটিৰে সজা মূৰ্তি আমি কেতিয়াও সেৱা নকৰোঁ, যি মূৰ্তিয়ে আমাক অভয় দান দিব নোৱাৰে। আমি ক'ত সেৱা কৰোঁ? বাংময় মূৰ্তি শব্দ ব্ৰহ্ম। ব্ৰহ্মক আমি চিনি পাম কেতিয়া? যে সৎগুৰুৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিলে, তেতিয়াহে আমাৰ এই জন্ম সাৰ্থক হ'ব। যেন ফল লাভ মহা জ্ঞান বৈৰাগ্যত কলিত সমস্তে পাৱে কৃষ্ণ কীৰ্তনত। এতিয়া কোনোবাই যদি জ্ঞান আহৰণ কৰিবলৈ বিষয়ত থাকি মই ভক্তি কৰিব নোৱাৰোঁ, এই মায়াৰ সংসাৰত মই ক'ৰবালৈ আঁতৰি গৈ গৃহ এৰি থৈ আঁতৰলৈ গৈ বোলে অৰণ্যৰ মাজত মই বৈৰাগ্য সাধন কৰি গছতলাত মই ধ্যান কৰি ঈশ্বৰক পাম বুলি যদি কোনোবাই ভাবিছে, সেইটো হ'লে কলিযুগত মিছা বুলি কৈছে। তেনেকৈ ভক্তি কৰি কলিযুগত ঈশ্বৰক পাব নোৱাৰে। যাক যজ্ঞ পূজা পাতল বৈৰাগ্য এইবোৰ কৰি তাৰমানে বাহিৰলৈ গৈ বৈৰাগ্যী হৈ সন্ন্যাসী হৈ তেওঁ ভক্তি কৰি ঈশ্বৰক পাব নোৱাৰে। গৃহতে থাকি আমি বৈৰাগ্য হ'ব লাগিব। আমি যেতিয়া ঈশ্বৰৰ কথাবিলাক জানি জানি গৈ থাকিম, কোনটো বস্তু বেয়া, সেই বেয়াটো যেতিয়া আমি লাহে লাহে এৰি যাম, আমাৰ গাত থকা সেই মায়াময় কলিয়ে প্ৰৱেশ কৰি থকা মায়াই আৱৰি থকা বস্ত্ৰখিনি আমি এখন এখনকৈ সকলোখিনি পেলাই যাই আমি দিগম্বৰ হ'ব পাৰিম, আৰু তেতিয়াহে আমি ঈশ্বৰৰ চৰণত লাগিম। এতিয়া কলিৰ মায়া, কলিৰ বোলে 16জন পুত্ৰ আৰু দুগৰাকী তেওঁৰ পত্নী নলিনী আৰু মলিনী, আৰু পুত্ৰকেইটা কথা কওঁ দেই। সেই সমস্তখিনি বোলে আমাৰ সকলো জীৱৰ মনতে বাস কৰে। সেইখিনিৰ কাৰণেহে আমাৰ এই মনটো মানে খেলি মেলি কৰি থাকে, আমি ঈশ্বৰৰ চৰণত লগাব পৰা নাই। সেই পুত্ৰৰ বৃহৎ কলিৰ সেই সংসাৰখন বৃহৎ, আৰু সেই পুত্ৰখিনি ক'ত থাকে? আমাৰ সকলোৰে শৰীৰৰ মনতে বাস কৰে। এতিয়া সেইকেইটা হৈছে, আমি গাই দিছোঁ, আপোনালোকে শুনিব। আৰু আপোনালোকৰ নিজৰ নিজৰ দেহত কোনকেইটা পুত্ৰক কেনেকৈ খুৱাই পিন্ধাই হৃষ্টপুষ্ট কৰি ৰাখিছে, সেইটো আপোনালোকৰ কথা। দম্ভ দৰ্প পৰ নিন্দা অন্যায় বিচাৰ, কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ, হিংসা কামনা বাসনা পৈশূন্য হঠ ব্যভিচাৰ, এহি 16 গোটা পুত্ৰ দুৰ্জন মায়া, মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে জীৱে সেহি সে কাৰণ। গম পালেনে কি কি আছে আমাৰ লগত? দম্ভ দৰ্প অহংকাৰ কাম ক্ৰোধ লোভ মোহ, নহয়নে? হিংসা কামনা বাসনা পৈশূন্য আমাৰ আছেনে নাই বাৰু? সকলোৱে যদি সেইখিনি আছে, তেতিয়াহ'লে এইখিনি আমি নাইকিয়া কৰিবৰ কাৰণেই আমি সাধুৰ সংগলৈ আহিব লাগিব, ভাগৱত শাস্ত্ৰ শুনিব লাগিব। ভাগৱতে সংসাৰ তৰণৰ সংসাৰ বন্ধন কেনেকৈ মুক্ত হ'ব পাৰি তাৰ গোটেই নিৰ্দেশনাৱলীখিনি ভাগৱত শাস্ত্ৰই দিছে। এই নীতি নিৰ্দেশনাখিনি আমি লৈ আমাৰ জীৱনত কৰণীয় কৰ্তব্যখিনি যদি আমি পালন কৰোঁ, ভাগৱত শুনি ভাগৱত ধৰ্ম কথাখিনি যদি পালন কৰোঁ, তেতিয়াহ'লে আমাৰ কোনো চিন্তা নাই, আমি অনায়াসে গতি পাব পাৰিম। সেইকাৰণে কলি যুগত নামেই সাৰ, নামৰ বাহিৰে আৰু আন একো নাই। হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি, নহয়নে বাৰু? কলিৰ পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ৰচিলা দেখি বোলা ৰাম ৰাম। গতিকে ৰামৰ বাহিৰে, ৰাম নামৰ বাহিৰে আমাৰ আৰু আন একো নাম। সৌসিদিনা অযোধ্যাত ৰামলাল প্ৰাণ প্ৰতিষ্ঠা, কলিৰ মনুষ্যই এজন প্ৰভু ভগৱন্ত অৱতাৰী ৰাম, নহয়নে বাৰু? ত্ৰেতা যুগত অৱতাৰ, কাৰণ ছবিটো আমি তেনেকৈ দেখিছোঁ, ৰামৰ ছবি। ত্ৰেতা যুগৰ ৰামচন্দ্ৰৰ প্ৰতিষ্ঠা কৰিছে, তাত আকৌ বোলে প্ৰাণ প্ৰতিষ্ঠা। মনুষ্যই প্ৰাণ দিব পাৰেনে ভগৱন্তক? এতিয়াও কিন্তু আমাৰ এই কলি যুগত ইমান বিভ্ৰান্তকাৰী লোকসকল
আছে, যাৰ যেনেকুৱা ইচ্ছা কৰি আছে কৰি থাকক, কথা নাই। তেওঁলোকে কিন্তু ভাগৱতো পঢ়িছে আৰু সেইখিনিও কৰিছে। ভাগৱতক কি মান্যতা দিছে? ৰাম আমাৰ কেতিয়াৰ পৰা হৈছে? আদিটো আছে ৰাম আৰু অন্তটো আমাৰ ৰাম আৰু মধ্যটো আমাৰ ৰাম। আৰু এই ৰাম আত্মা ৰামৰ কাৰণে আজি আমি সমস্তই এনেকৈ একেলগে ঈশ্বৰৰ কথা শুনিব পাৰিছোঁ। আত্মা ৰাম নাথাকিলে আমি থাকিমনে এনেকৈ বহি? জীৱ আত্মা পৰমাত্মা একাকাৰ হৈ আত্মা, সেই আত্মাই হৈছে ৰাম। আজি আমাৰ সমস্তৰে হৃদয়ত আছে। সেইকাৰণে কৈছে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। তুমি সমস্ততে ব্যাপী আছা। আৰু কৃষ্ণৰ যেতিয়া কথাবিলাক ৰহস্য ভকতি ৰহস্য কথাখিনি জানিম, তেতিয়া আমি কোনেও কাকো হিংসা নকৰোঁ, কোনেও কাৰো কথা আমি বেয়াকৈ নকওঁ। আমি সকলোকে দেখাৰ লগে লগে ব্ৰহ্মজ্ঞান বিষ্ণু বুদ্ধিৰে আমি চাব পৰা হ'ব লাগিব, তেতিয়াহে আমি তৰি যাব পাৰিম। প্ৰাণী হিংসা মহাপাপ। আমি কেতিয়াও প্ৰাণী হিংসা নকৰোঁ, যদিহে কৃষ্ণ ভকতিৰ কথা আমি বুজি পাইছোঁ, নহয়নে বাৰু? এতিয়া বুজি নোপোৱাসকলে কি কৰিছে? যে কোনোবাই মোহাৰিছে, কোনোবাই ঘপিয়াই কাটিছে, কোনোবাই বলি দিছে, নহয়নে বাৰু? আমাৰ আইসকলে সদায় 5টা পাপ কৰে পঞ্চপাতক, আৰু পঞ্চযজ্ঞও কৰিব লাগিব। পাপ কৰক, দিনে পাপৰ খণ্ডন কৰিব পৰা পঞ্চযজ্ঞ কৰিব লাগিব, তেতিয়াহে পাৰিব। কিন্তু সেই কথাখিনি যদি আমি নাজানো, সাধুৰ সংগলে আহি নাজানো, ভাগৱতৰ মাজেদি যদি আমি নাজানো, আমি সদায় পাপ কৰিয়ে থাকিম। 5টাকৈ বাঢ়ি গ'লে আমাৰ কিমান পাপ হ'ব? গতিকে আইসকল এগৰাকী একোগৰাকী ভক্তি মাতৃ। আৰু ভগৱন্তই প্ৰথম সৃষ্টিৰ পাতনি মেলিবলৈ যাওঁতেই মায়া মাতৃ আৰু ভক্তি মাতৃ সৃষ্টি কৰি লৈছে নাৰী। তাৰ পাছতে 3 গুণত 3 দেৱক সৃষ্টি কৰি তেওঁলোকক ভাগে ভাগে তেওঁলোকৰ কাম বতাই দিছিল, যে তুমি এইখিনি কৰিবা, তুমি এনেকুৱা কৰিবা, তুমি তেনেকুৱা কৰিবা, নহয়নে বাৰু? গতিকে জগতৰ ঘৰখনৰ সমাজৰ সমস্তৰে চালিকা শক্তি কিন্তু নাৰীগৰাকী। গতিকে আই মাতৃগৰাকী আমি সদায় ভক্তিমতী মাতৃ হ'ব লাগিব। আমাৰ 5টা পাপ হয় ক'ত ক'ত জানেনে? আমি ঘৰখনৰ মংগলৰ কাৰণে কৰ্ম কৰোঁ, কিন্তু তাতো আমাৰ বোলে পাপ উৎপত্তি হয়। ঘৰ সাৰোঁতে, ঘৰ মোচোঁতে, পানী আনোতে, ঢেঁকীত ধান বানোতে, পটাত মছলা খুন্দোতে আৰু জুহালত অন্ন ৰান্ধোতে, জলকুম্ভ চুলীয়া বাঢ়নি আৰু ঢেঁকী পতা, নহয়নে বাপ? আমাৰ অনিতাতি বাপে খুব সুন্দৰকৈ কৰি আছে আৰু বহুত কথা ক'ব, আমি শুনিম। আমি অলপ কৈয়েই আৰু আসনখন আমি বাপলৈ দিম, কাৰণ আমি বাপজনৰ কাৰণে সকলোৱে আশা কৰি আছোঁ, নহয়নে বাৰু? হয়, হয়। বন্ধন মানে ক'ত বোলে বান্ধ খাম? যদি আমি ঈশ্বৰৰ কথা নকৰি যদি অন্যলৈ যাওঁ, তেতিয়া আমি কেনেকুৱা আমি বিষয়ত বিভোৰ হ'ম। এই মায়াময় সংসাৰখনতে আবদ্ধ